নাজিৰা অসম নাগালেণ্ড সীমান্তৱৰ্তী অগুৰিজানত উত্তেজনা। নগা দুৰ্বৃত্তৰ সহযোগত স্থানীয় দুৰ্বৃত্তৰ বনভূমি ধ্বংস কৰি অবৈধ শিল খনন। ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ। বিবাদমান এলেকাৰ চাহ বাগান কাটি অবৈধভাৱে শিল খনন। বন বিভাগৰ চকুৰ আগতেই চলিছে সীমান্তত বনভূমিৰ ধ্বংসযজ্ঞ। শতাধিক ৰাইজে স্বাক্ষৰ কৰি নাজিৰা সমজিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অসম নাগালেণ্ড বিবাদমান এলেকাত বহুদিনৰ পৰা চলি আহিছে অবৈধ শিল খনন। আজি বহু বছৰ ধৰি অবৈধ খননটো হৈ আছে এইটো অঞ্চলত, কিন্তু আমি যোৱাকালি নিশা আমি গম পাইছোঁ ইয়াত বিহুবৰৰে স্থানীয় কেইজনমান দুষ্কৃতিকাৰীয়ে নগা দুৰ্বৃত্তৰ লগত লগ হৈ পিনে আমাৰ এই অভিযান বাগিচাখনত খনন কাৰ্য কৰিছে আৰু তেওঁলোকে বাগিচাৰ চাহ গছ উঘালি তাত তেওঁলোকে শিল খনন কৰি আছে আৰু এই ক্ষেত্ৰত প্ৰশাসন সম্পূৰ্ণ নিৰ্বিকাৰ হৈ আছে। প্ৰশাসনৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা দেখা নাই। গতিকে আমি আজি স্থানীয় ৰাইজে চাহ বাগিচাৰ ৰাইজে আমি লগ হৈ আজি ইয়াত ৰড ব্লক কৰিছোঁ আৰু ৰড ব্লক কৰি পিনে আমি প্ৰশাসনলৈ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যদি বাগানখনে নাথাকে তেতিয়া এই বাগিচাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব। গতিকে আমাৰ এটা দাবী আছে যে অতি শীঘ্ৰে যিসকল দুষ্কৃতিকাৰীয়ে খনন কাৰ্য কৰিছে তেওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। নগা দুৰ্বৃত্ত ইয়াত যিসকল জড়িত আছে তেওঁলোকক নাগালেণ্ডৰ পৰা মতাই আনিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু যি এই খনন কাৰ্যত যি ফকলেণ্ড ব্যৱহাৰ কৰিছে এই ফকলেণ্ডৰ অনাৰ আৰু এই ফকলেণ্ডসমূহ জব্দ কৰিব লাগে। কিন্তু আমি বাৰম্বাৰ এনেকুৱা ধৰণৰ অৱস্থাৰ ওপৰত আমি প্ৰশাসনৰ ওপৰত আগতো আমি বহুবাৰ আমি কাগজ দিছোঁ, প্ৰশাসনক জনাইছোঁ, কিন্তু ইয়াৰ কোনো সুফল পোৱা নাই। গতিকে আজি আমি স্থানীয় ৰাইজ ইয়াত সমবেত হৈ পিনে আজি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে গম পাইছে যে ৰাস্তা ব্লক কৰি দিয়া হৈছে আৰু আজিৰ দিনটোৰ ভিতৰত সেই দুষ্কৃতিকাৰীসকলক যদি শীঘ্ৰে কৰায়ত্ব কৰা নহয়, তেওঁলোকে ব্যৱহাৰ কৰা ফকলেণ্ডসমূহ যদি জব্দ কৰা নহয়, তেনেহ'লে অনিৰ্দিষ্ট কাললৈ ইয়াত নাজিৰাৰ পৰা জুলফিকা আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।